তুমি হবা যিদিনা মোৰ মই তোমাৰে হ'ম জোনাকত বহি লৈ ফুল তৰাকেই চাম তুমি আহো কলে ঐ জোনাক সৰিব পগলা মৰমবোৰ ঢৌ খেলিব তুমি চকুৱেদি হৈ বুকুতে ৰোৱা গৈ। গুড মৰ্ণিং, নমস্কাৰ বন্ধু বান্ধৱীসকল, সীমান্ত ব্লগলৈ স্বাগতম জনাইছোঁ। মই আহি আছোঁ আজি পিছফালে আহি আছোঁ মানে এডোখৰ ডাংগুটি দেখাবৰ কাৰণে। ডাংগুটি মানে মই নিজেই কৰিছোঁ যেতিয়া দেখাবৰ কাৰণে আহিছোঁ। বলক আহি পাইছোঁহি। এইডোখৰ দেউতাই লাইশাক, এইডোখৰ লাইশাক দেউতাই লাইশাক দি থৈছে। মানে বহুত দিনতো দিলেও ডাঙৰ সৈতে ঠাণ্ডা দিনত যে এতিয়া ডাঙৰেই নহয়। এইডোখৰ ডবল দি থৈছে দেউতাই। ধুনীয়া দিব নেকি চাগে, দি দিলেই হ'ল আৰু। এইয়া পিঁয়াজ গছ এইডোখৰ দি থৈছে, কিবা আছে কিন্তু। এইয়া মই এপাতি ডাংগুটি দি থৈছিলোঁ, এপাতি মানে বিঘাই ইমান সৰু সৰু হৈছে আৰু। প্ৰায় একমাহমান হৈ গ'ল আজিলৈকে ডাংগুটি খাবলৈ পোৱা নাই। খাবলৈ পাম চাগে আৰু কেইদিনমানৰ পিছত আৰু অলপ অলপ ডাঙৰ ডাঙৰ হৈছে আৰু। কিমান ডাংগুটি, একদম সাৰ চাৰ নিদিয়া ঘৰত খেতি কৰা, নিজে ঘৰত খেতি কৰি খাবৰ কাৰণে দিছোঁ। পূৰা ফুল আহি আছে, বৰষুণ পোৱা নাই সেইটো কাৰণে ডাঙৰ হোৱা নাই ভালকৈ। দেখিছে, ঘৰত খাবলৈ এনেকৈ এপাতি এপাতি কৰি ল'লে ঢেৰ আৰু, কিনিব নালাগে আৰু। এইফালে ৰঙা আলু দি থৈছে, ৰঙা আলু এয়া। তাৰপৰা ব'লক এইফালে যাওঁ, এইফালে কিবা দি থৈছে নেকি দেউতাই। লাই শাক